যদি কাৰোবাক সঁচাকে ভাল পোৱা তেনেহলে তাক হাজাৰ ব্যস্ততাৰ মাজতো অলপ হলেও সময় দিবা। হয়তো তোমাৰ অকমান সময়ৰ কাৰণে সকলো সময় তোমাৰ অপেক্ষাতেই বহি থাকিব। যাক তুমি কাষত পাইছা তাক মূল্য দিবলৈ শিকা। হেৰাই গলে হাজাৰ কান্দিলেও তাক ঘূৰাই নাপাবা। বন্ধুত্বৰ সম্পৰ্কই হওক বা ভাল পোৱাৰ, এবাৰ ঠগি গলে দ্বিতীয়বাৰ আৰু সেই বিশ্বাসটো কেতিয়াও নাথাকে। যিটো মানুহৰ মুখত সকলো সময়তে হাঁহি লাগি আছিল, আজি সেই মানুহটোৱে কথাই কথাই খং দেখুৱায়। তুমি হয়তো কাৰোবাক পাই সুখী আৰু মই তোমাক নাপাই দুখী, কিন্তু তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য মাত্ৰ এটাই, তুমি অভিনয় কৰি জিকিছা আৰু মই ভাল পাই হাৰিছো। চকু পানী ছবেই দেখে, কিন্তু হৃদয়ৰ আঘাত কোনেও নেদেখে। পোৱাৰ আনন্দ কেইদিনমান থাকে, কিন্তু নোপোৱাৰ বেদনা জীৱনতো পাহৰিব পৰা নাযায়। সৰু এটা মিছা কথাৰে কাৰোবাক হৰুৱা বহুত সহজ, কিন্তু পৰৱৰ্তী সময়ত তাক হাজাৰ সঁচা কথা ক'লেও ঘূৰাই পোৱাটো বহুত কঠিন। সিদিনাখনৰ মই আৰু আজিৰ মইৰ মাজত বহুত পাৰ্থক্য। সিদিনা অলপ আঘাত পালেই কান্দিছিলোঁ, মন বেয়া কৰিছিলোঁ, ভাগি পৰিছিলোঁ। কিন্তু আজি কোনোবাই আঘাত দিলে হাতৰ মুঠি টানকৈ ধৰি নিজকে কওঁ, ইটছ অ'কে। এনেকুৱা হৈয়ে থাকে মোৰ লগত। নতুন একো নহয়, চব ঠিক হৈ যাব। হঠাৎ সলনি হোৱা মানুহৰ পিছফালে থাকে সীমাহীন কষ্ট, যি সকলোৱে উপলব্ধি কৰিব নোৱাৰে। কাৰো মনত আঘাত নিদিবা, সুখী থাকিব নোৱাৰিবা। ভাল পাব নাজানিলে অভিনয় নকৰিবা। মনত ৰাখিবা, কাৰোবাৰ চকু পানী তোমাৰ জীৱনত অভিশাপ হৈ সৰিব পাৰে। সময়খিনি তাকেই দিয়া যিয়ে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক তাৰ লগত ৰাখা যিয়ে তোমাৰ গুৰুত্ব বুজে। মানুহে হঠাৎ যোগ্যতাতকৈ বেছি কিবা পাই গলে কেতিয়াও তাৰ মূল্য বা গুৰুত্ব নুবুজে। বিশ্বাস বস্তুটো বহুখিনি চিচাৰ গ্লাছৰ নিচিনা। এবাৰ ভাঙি গলে সেইটো আৰু ঘূৰাই পোৱা নাযায়। এইটো কলিযুগ হয় বন্ধুসকল। ইয়াত মানুহে নিজৰ দুখতকৈ আনৰ সুখতহে বেছি দুখী হয়। সেইজনকো গুচি যোৱা দেখিছোঁ মোৰ জীৱনৰ পৰা, যিজনে এদিন গোটেই জীৱনটো মোৰ লগত থাকিম বুলি শপত খাইছিল। প্ৰেমত কেৱল ইমানেই প্ৰয়োজন যে যদি এজনে মনে মনে থাকে তেন্তে আনজনে বুজি পাব লাগে। পৃথিৱীৰ চবতকৈ ভাল মাস্কখন হৈছে টকা পইচা, যিয়ে নেকি সকলোৰে মুখ বন্ধ কৰিব পাৰি। যদি কোনোবাই আপোনাক এইটো কয় যে তেওঁ আপোনাক লগ দিব, তেওঁ আপোনাৰ লগত থাকিব, তেন্তে তেওঁক এবাৰ এইটো নিশ্চয় সুধিব যে কেতিয়ালৈ তেওঁ আপোনাৰ লগত থাকিব। কাৰণ মানুহে ইয়াত আপোন হৈ আনৰ হ'বলৈ বেছি দেৰি নলগায়। আমাৰ হৃদয়ত আহিবলৈ ৰাস্তাটো থাকে, কিন্তু গুচি যোৱাৰ ৰাস্তা নাথাকে। সেইকাৰণে যেতিয়া কোনোবাই আমাৰ হৃদয়ৰ পৰা গুচি যায়, তেন্তে ই আমাৰ হৃদয়খনক ভাঙি গুচি যাবলগীয়া হয়। এনেতো মোৰ হৃদয়খন বহুত ডাঙৰ, কিন্তু যিকোনো মানুহৰ ইয়াত থকাৰ অকাত নাই। নিজৰ সম্পূৰ্ণ সময়খিনিক নিজকে আৰু ভাল বনাবলৈ ব্যৱহাৰ কৰক। কাৰণ আজিকালি সম্বন্ধ মানুহৰ দ্বাৰা নবনে, টকা পইচা দ্বাৰাহে বনে। এইখন দুনিয়াইতো আপোনাক সদায় অসুবিধাই কৰি থাকিব। আপুনি মাথোন হাঁহিবলৈ শিকিলেও। এটা অপ্ৰিয় হলেও সত্য কথা, আজিকালি ৰিলেশ্যনবোৰতকৈ আমাৰ মোবাইলৰ বেটাৰীটোৱে ভাল। কিয়নো শেষ হোৱাৰ কিছু মুহূৰ্তৰ আগতে অন্তত আমাক এবাৰ ৱাৰ্ণিং দিয়ে। সকলোবোৰ জানিও যদি আপুনি ভুলটোক ভুল বুলি ক'ব নোৱাৰে, তেন্তে আপুনি কেতিয়াও নিজৰ অধিকাৰৰ কাৰণে যুঁজিব নোৱাৰে। সেইজন মানুহকেই শ্ৰেষ্ঠ মানুহ বুলি কোৱা হয়, যিজনে নেকি বেয়া সময়ত পিছলৈ নাযায় আৰু ভাল সময়ত জঁপিয়াই নপৰে। ভঙা নাই আমি, ভাঙিছে আমাক, ঠিক একেদৰে কন্দা নাই আমি, কন্দুৱাইছে আমাক। যিজন লোকে নিজৰ ভুলটোক মানি ল'ব নোৱাৰে, সেইজন লোকে আপোনাক নিজৰ বুলি কেনেকৈ মানি ল'ব?
অহংকাৰ মই কি কথাক লৈ কৰোঁ? মোৰ নিজৰবোৰেই মই মৰিলে মোক চোৱাৰ পিছত হাত মুখ ধুই দিব। উত্তমৰ পৰা সৰ্বোত্তম তেওঁৱেই হ'ব পাৰিছে, যিয়ে নেকি আনে তেওঁৰ বিষয়ে কোৱা বেয়া কথাবোৰ শুনিছে আৰু সহ্য কৰিব পাৰিছে। যাকেই লগ দিয়া খোলাখুলিকৈ দিয়া। হয়তো বিৰোধী বুলি নিশ্চয় ক'ব, কিন্তু ধোকাবাজ বুলি ক'ব নোৱাৰে তোমাক। জীৱনৰ শেষ সময়কণৰ বাবে মই অপেক্ষা কৰি আছোঁ, কাৰণ মই শুনিছোঁ শেষত হেনো সকলো ঠিক হৈ যায়। জীৱনত আপুনি কাকোৱেই নিজৰ জীৱনৰ সকলোতকৈ প্ৰয়োজনীয় অংশ হিচাপে বনাই নল'ব, কাৰণ যেতিয়া সেইজন মানুহ বদলি যাব তেতিয়া আপুনি তেওঁক ঘৃণা নকৰে, বৰঞ্চ আপুনি নিজকে ঘৃণা কৰিবলৈ আৰম্ভ কৰিব। কথাই প্ৰতি খং কৰা লোকবোৰ সেইবোৰেই হয় যিবোৰেই নেকি নিজতকৈ বেছি আনৰ বিষয়ে চিন্তা হৈ থাকে। সৰু থাকোঁতে কাহিনী শুনি বিচনাত শুই পৰিছিলোঁ আৰু এতিয়া নিজৰ কাহিনীতে কান্দি শুবলগীয়া হৈছে। বুজি পোৱা নাযায় কিয় এৰি থৈ যায় আমাক সেইবোৰ লোকে, যিবোৰক নেকি আমি আমাৰ জীৱন বুলি ভাবি কেতিয়াও এৰিব বিচৰা নাছিলোঁ। এজন অসৎ বন্ধুতকৈ এটা বিষাক্ত সাপ বহুত ভাল, কাৰণ সাপটোৱে আপোনাক এবাৰ দংশন কৰিব, কিন্তু সেই অসৎ বন্ধুজনে আপোনাক বাৰে বাৰে দংশন কৰিব। মিছা কথা কোৱা মানুহৰ লগত কেতিয়াও বিবাদত লিপ্ত নহ'বা, কাৰণ সি মানুহৰ লগত তোমাৰ বিষয়ে এনেকুৱা মিছা কথা ক'ব যি তুমি কল্পনাও কৰিব নোৱাৰিবা। পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হ'ল সময়, যি এবাৰ গ'লে কেতিয়াও পুনৰ ঘূৰি নাহে। সকলোতকৈ ডাঙৰ স্বাৰ্থপৰ হৈছে সুখ, যি বেছিদিন লগত নাথাকে। সকলোতকৈ আপোন হৈছে কষ্ট, যি সকলো সময়তে লগত থাকে। অকলে থাকিবলৈ শিকক। পৃথিৱীৰ সকলোতকৈ সুখী মানুহৰ তালিকাত থাকিব, কিয়নো মানুহে যিমান আপোন দেখুৱায় প্ৰকৃততে সিমান আপোন নহয়। স্বাৰ্থপৰ মানুহে কি বুজিব বিশ্বাস শব্দটোৰ মূল্য কিমান, কাৰণ তেওঁলোকেতো স্বাৰ্থৰ বাবেহে মানুহৰ লগত আপোন হোৱাৰ অভিনয় কৰে। কাৰোবাক ঠগাই হয়তো দুদিন সুখত থাকিব পাৰিবা, কিন্তু মনত ৰাখিবা ঈশ্বৰে যেতিয়া ঠগাব গোটেই জীৱন দুখত থাকিব লাগিব। সুখত থকা মানুহে নুবুজে কষ্ট কি, সপোন দেখা মানুহে নুবুজে বাস্তৱতা কি, আৰু স্বাৰ্থপৰ মানুহে নুবুজে সম্পৰ্ক কি। জীৱনটো ইমান সহজ নহয়। জীৱনটোক সহজ কৰি ল'ব লগা হয় কেতিয়াবা প্ৰাৰ্থনা কৰি, কেতিয়াবা অপেক্ষা কৰি, আৰু কেতিয়াবা আকৌ ত্যাগ কৰি। মনত হাজাৰ দুখ থকাৰ পিছতো যদি তুমি মুখত এটি হাঁহি ৰাখিব পাৰিছা, তেন্তে তুমি জীয়াই থাকিব শিকি গৈছা। কষ্টটো তেতিয়াই হয় যেতিয়া হাজাৰ আঘাত বুকুত লৈ ক'ব লগা হয়, মই ভালেই আছোঁ। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু মানুহ সলনি হ'লে তাক আকৌ বিচাৰি পোৱা নাযায়।